Hello students, welcome back to our channel ASI Light Education. আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ সমূহ ছাত্ৰছাত্ৰীক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে স্বাগতম জনাইছো। লগতে তোমালোকৰ ক্লাস 10 ৰ যেটো SSLC এক্সাম 2026 হ'ব তাতে অসমীয়া সাবজেক্টত তোমালোকৰ গ্ৰামাৰ সেকশনৰ ভুল বাক্যৰ শুধৰণি কৰিবলৈ আহে। বাক্য এটা ভুলকৈ দিয়া থাকে হেতু শুদ্ধ কৰি লিখিব লাগে। যেই নহক মৰমৰ ছাত্ৰছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ভুল বাক্যৰ শুধৰণি তোমালোকৰ মাজলৈ লৈ আহিছো। আৰু তোমালোকে ভুল বাক্যৰ শুধৰণি 100% কমন পেলাবলৈ তোমালোকে বহুতো গ্ৰামাৰ চাব লাগে, মানে ব্যাকৰণ চাব লাগে। এতিয়াৰ পৰা আৰু বেলেগ ব্যাকৰণ চাব নালাগে যেহেতু তোমালোকৰ সময় কম। আৰু ইয়াতে যিখিনি ভুল বাক্যৰ শুধৰণি দিয়া আছে এইখিনি যদি তোমালোকে ভালকৈ যদি কভাৰ কৰিব পাৰা তেতিয়া হলে তোমালোকৰ ইয়াৰ পৰা 100% ভুল বাক্যৰ শুধৰণি কমন পৰিব। আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন আৰু আপডেটসমূহ পাই থাকিবলৈ তোমালোকে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰিবা। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ভুল বাক্যৰ শুধৰণি কি ইয়াতে আছে। ইয়াতে চাবা আমি বজাৰ যাম, হয় না? আমি বজাৰ যাম এটো ভুলকে দিয়া আছে। এটো কিন্তু 2002-2008 চনত আহিছিল। এটোৰ আনসাৰ লিখিবা আমি বজাৰলৈ যাম। তাৰ পিছত নেক্সট এই ষ্টেচনত গাড়ী আধা ঘণ্টা থামে। এটোৰ আনসাৰ লিখিবা এই ষ্টেচনত গাড়ী আধা ঘণ্টা ৰয়। তাৰ পিছত তুমি কালি যেনে তেনে যাবা 2020 চনত আহিছিল। তোমালোকে লিখিবা তুমি কাইলৈ যেনে তেনে যাবা। তাৰ পিছত নেক্সট তোমালোকৰ দিয়া আছে বিহুত তোমাক গামোচা এখন পঠিয়াম। এটো লিখিবা তোমালোকে বিহুত তোমালৈ গামোচা এখন পঠিয়াম। তাৰ পিছত দিয়া আছে তোমাৰ দেউতা আহিছে। তোমালোকে ইয়াৰ উত্তৰ লিখিবা তোমাৰ দেউতাৰা আহিছে। তাৰ পিছত 6 মই কালি তেজপুৰ যাম, হয় না? এটোৰ উত্তৰ লিখিবা মই কাইলৈ তেজপুৰলৈ যাম। তাৰ পিছত 7 মই তোমাক ৰখি থাকিম। 2016 চনত আহিছিল। এটো লিখিবা মই তোমালৈ ৰৈ থাকিম। তাৰ পিছত নেক্সট এইখন দশমমান শ্ৰেণীৰ পাঠ্য 2009 চনত আহিছিল। এটো লিখিবা এইখন দশম শ্ৰেণীৰ পাঠ্য, হয় না? তাৰ পিছত কাইলৈ এটা বজাত আহিবা, কাইলৈ 1 বজাত আহিবা। ইয়াৰ উত্তৰ লিখিবা কাইলৈ 1 বজাত আহিবা। তাৰ পিছতটো দিয়া আছে কেচুৱাটোৰ টোপনি আহিছে। উত্তৰ লিখিবা কেচুৱাটো টোপনি গৈছে, মানে ভুল বাক্যবিলাক আমি শুদ্ধ কৰি হেজাই আছো। তাৰ পিছত দিয়া আছে সি মোক গালি দিছে। এটোৰ উত্তৰ লিখিবা সি মোক গালি পাৰিছে। তাৰ পিছত তোমালোকৰ সি অহাকালি গুৱাহাটীলৈ যাব। তোমালোক উত্তৰ লিখিবা সি কাইলৈ গুৱাহাটীলৈ যাব। তাৰ পিছত তোমালোকৰ 13 নং কোৱেশ্চন সি যোৱাকালি গুৱাহাটীলৈ গৈছিল। তোমালোক উত্তৰ লিখিবা সি কালি গুৱাহাটীলৈ গৈছিল। 14 সি ঠেপাতি বিছনাত শুই আছে। তুমি লিখিবা সি পাটিত শুই আছে। তাৰ পিছত তোমালোকে লিখিবা নেক্সটটো চাবা। নেক্সটটো দিয়া আছে যে যা হওক সি ঠিক সময়ত আহি ওলালহি। তোমালোকে ইয়াৰে শুদ্ধটো লিখিবা যি কি নহওক সি ঠিক সময়ত আহি ওলালহি। নেক্সট সি কামৰ পৰা আহি ভাত খাব ধৰিছে। লিখিবা সি কামৰ পৰা আহি ভাত খাবলৈ ধৰিছে। নেক্সট মই কাইলৈ যোৰহাট যাম। তোমালোকে উত্তৰ লিখিবা মই কাইলৈ যোৰহাটলৈ যাম। তাৰ পিছত তোমালোকে লিখিবা তোমালোক আটাইবিলাক আহিবা। এনসাৰ লিখিবা তোমালোক আটাই আহিবা। তাৰ পিছত তোমালোকে নেক্সটটো তেওঁ ভাল গায়। উত্তৰ লিখিবা তেওঁ ভালকৈ গায়। তাৰ পিছত 20 ৰাইজসকলক উদ্দেশ্য কৰি সি কথাটো ক'লে। উত্তৰ লিখিবা ৰাইজক উদ্দেশ্য কৰি সেই কথাটো ক'লে। তাৰ পিছত 21 তুমি অথনি যাবা। উত্তৰ লিখিবা তুমি অথনিকৈ যাবা। তাৰ পিছত লিখিবা মুঠৰ ওপৰত কথাটো সত্য। তোমালোকে লিখিবা মুঠৰ নহয় মুঠৰ ওপৰত কথাটো সত্য। মুঠৰ ওপৰত কথাটো সত্য উত্তৰ লিখিবা। 23 মই ভাত খাই স্কুল গ'লোঁ। তোমালোকে উত্তৰ লিখিবা মই ভাত খাই স্কুললৈ গ'লোঁ। তাৰ পিছত মোৰ বিষাইছে। উত্তৰ লিখিবা মোৰটো বিষাইছে। নেক্সট প্ৰধান শিক্ষকক লগ কৰিলানে? এনসাৰ লিখিবা প্ৰধান শিক্ষকক লগ ধৰিলানে? তাৰ পিছত তোমাৰ দেউতাই কিয় চাহ নাখায়? 2000 চনত আহিছিল মেট্ৰিক পৰীক্ষা 2000 চনত। তুমি উত্তৰ লিখিবা তোমাৰ দেউতাই কিয় চাহ নাখায়? প্ৰশ্নবোধক আহিব হা। 27 ল'ৰাজন এইমাত্ৰ ঘৰত গ'ল। 2006 চনত আহিছিল। তোমালোকে এনসাৰ লিখিবা ল'ৰাজন এইমাত্ৰ ঘৰলৈ গ'ল। 28 নং লিখিবা
সিংহাসনত আহৰণ কৰিলে 2009 চনত আহিছিল তোমালোকে উত্তৰ লিখিবা তেওঁ সিংহাসনত আৰোহণ কৰিলে এইটো আহৰণ নহয় আৰোহণ কৰিলে হয় না শুদ্ধ কৰি লিখিব লাগিব তাৰ পিছত বৰুৱাৰ ৰচনা ভাষাবোৰ শুৱলা বৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা 2009 চনত আহিছিল তোমালোক উত্তৰ লিখিবা বৰুৱাৰ ৰচনাৰ ভাষা শুৱলা 30 নং প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা 2006 চনত আহিছিল তোমালোক এনসাৰ লিখিবা প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি আহিবা 31 ৰংবং অহাকালি ডিফুলৈ যাব 2001 চনত আহিছিল উত্তৰ লিখিবা ৰংবং কাইলৈ ডিফুলৈ যাব তাৰ পিছত তোমাৰ মা ঘৰত আছেনে 2001 চন 4 চন 2015 চনত আহিছিল এই এটাই তোমালোকে উত্তৰ লিখিবা তোমাৰ মাৰা ঘৰত আছেনে তাৰ পিছত 33 চাবা তোমাৰ দেউতা ঘৰত আছেনে 2002 2006 2013 চনত আহিছিল তোমালোকে এনসাৰ লিখিবা তোমাৰ দেউতাৰা ঘৰত আছেনে তাৰ পিছত নেক্সট 4টা বজাৰ লগে লগে আমি যাম 2002 চনত আহিছিল উত্তৰ লিখিবা 4 বজাৰ লগে লগে আমি যাম 35 সাৰ্জে সিং কালি হামৰেঙালৈ যাব 2002 চনত আহিছিল এনসাৰ লিখিবা সাৰ্থে সিং কাইলৈ হামৰেঙালৈ যাব তাৰ পিছত সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল 2002 চনত আহিছিল উত্তৰ লিখিবা সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছিল 39 আমি কেইটা বজাত যাত্ৰা আৰম্ভ কৰিম উত্তৰ লিখিবা আমি কেই বজাত যাত্ৰা আৰম্ভ কৰিম 40 তোমাৰ মাৰ ঘৰ ক'ত উত্তৰ লিখিবা তোমাৰ মাৰাৰ ঘৰ ক'ত নেক্সট 41 মোৰ মনত তেৱেই ডাঙৰ মানুহ উত্তৰ লিখিবা মোৰ মনত তেৱেই ডাঙৰ মানুহ 42 বেট ফুল ৰাতি ফুটে তোমালোকে উত্তৰ লিখিবা বেট ফুল ৰাতি ফুলে তাৰ পিছত লিখিবা এতিয়া বজাৰ যাম 2000 চনত আহিছিল এতিয়া বজাৰলৈ যাম তাৰ পিছত 44 তুমি যাবানে নাই SSLC এক্সাম 2003 চনত আহিছিল এনসাৰ লিখিবা তুমি যাবানে 45 ইয়াতে দিয়া আছে মই দশমমান শ্ৰেণীত পঢ়ো 2003 চনত আহিছিল এনসাৰ লিখিবা মই দশম শ্ৰেণীত পঢ়ো তাৰ পিছত আৰু এটা দিয়া আছে শেৱালি ফুল ৰাতি ফুটে এইটো 2003 চনত আহিছিল তোমালোকে লিখিবা শেৱালি ফুল ৰাতি ফুলে 47 তোমাৰ মামা ঘৰত আছেনে 2003 চনত আহিছিল তোমাৰ মামায়েৰ ঘৰত এইটো মামায়েৰ তোমাৰ মামা ঘৰত আছেনে ইয়াতে লিখিবা তোমাৰ মামায়েৰ আছে হয় না ইয়াতে লিখিবা তোমাৰ মামায়েক ঘৰত আছেনে তাৰ পিছত দিয়া আছে কালি এটা বজাত আহিবা এইটো 2004 2008 দুটা বছৰত আহিছিল এনসাৰ লিখিবা কাইলৈ 1 বজাত আহিবা 49 বেট ফুল ৰাতি ফুটে 2004 চনত আহিছিল এটো লিখিবা বেট ফুল ৰাতি ফুলে তাৰ পিছত 2006 চনত এটা আহিছিল কাইলৈ মই গুৱাহাটী যাম এটো এনসাৰ লিখিবা কাইলৈ মই গুৱাহাটীলৈ যাম তাৰ পিছত দিয়া আছে এতিয়া 3টা বাজিছে 2006 চনত আহিছিল উত্তৰ লিখিবা এতিয়া 3 বাজিছে 52 হি মোক গালি দিছে 2006 চন 2008 2011 চনত আহিছে লিখিবা হি মোক গালি পাৰিছে 53 তাৰ মূৰ বিষাইছে 2007 চনত লিখিবা তাৰ মূৰ কামুৰিছে 54 মই এতিয়া বজাৰ যাম এটো 2007 2010 চনত আহিছিল লিখিবা মই এতিয়া বজাৰলৈ যাম 55 আজি 12টা বজাত পৰীক্ষা শেষ হ'ব এটো তোমালোকৰ আহিছে SSLC 2007 2010 12 14 2007 চন 10 চন 12 চন 14 চনত আহিছিল 4 বাৰ এনসাৰ লিখিবা আজি 12 বজাত পৰীক্ষা শেষ হ'ব 56 কালি এবাৰ আহিবাচোন 2007 চনত আহিছিল তোমালোক উত্তৰ লিখিবা কাইলৈ এবাৰ আহিবাচোন তাৰ পিছত লিখিবা কানি বুঢ়ীটো মৰিল এইটো লিখিবা তোমালোকে 2007 চনত আহিছিল এইটো তোমালোকে এনসাৰ লিখিবা কানি বুঢ়ীজনী মৰিল তাৰ পিছত 58 হেয়া তোমাৰ দেউতা 2007 চনত আছিল হেয়া তোমাৰ দেউতাৰা তাৰ পিছত তোমালোকৰ চাবা তাৰ চকু উঠিছে এইটো তোমালোকৰ SSLC 2008 2011 আহিছে এটো উত্তৰ লিখিবা তাৰ চকু নামিছে তাৰ পিছত তোমালোকৰ চাবা 60 মই এতিয়া বজাৰ যাও এইটো তোমালোকৰ SSLC 2009 আহিছিল এটো এনসাৰ লিখিবা মই এতিয়া বজাৰলৈ যাম তাৰ পিছত তোমালোকৰ আহিছে 2010 চনত তুমি দশমমান শ্ৰেণীত পঢ়া
তুমি এনসাৰ লিখিবা তুমি দশম শ্ৰেণীত পঢ়া 63 সি ভাত খাই স্কুল গ'ল এইটো 2010 চনত আহিছিল সি ভাত খাই স্কুললৈ গ'ল তাৰ পিছত তোমালোকে চাবা পৰীক্ষাৰ শেষত মোক লগ ধৰিবা এইটো 2010 চনত আহিছিল এনসাৰ লিখিবা পৰীক্ষাৰ শেষত মোক দেখা কৰিবা 65 সি কালি গুৱাহাটীলৈ যাব এইটো তোমালোকৰ 2010 চনত আহিছিল সি কাইলৈ গুৱাহাটীলৈ যাব তাৰ পিছত চাবা এতিয়া 10টা বাজিছে এইটো তোমালোকৰ 2011 চনত আহিছিল তোমালোকে লিখিবা এতিয়া 10 বাজিছে তাৰ পিছত তোমালোকৰ চাব লাগিব এতিয়া ভাত খাই স্কুললৈ যাবা 67 ভাত খাই স্কুললৈ যাবা এইটো তোমালোকৰ SSLC 2011-13ত আহিছিল এনসাৰ লিখিবা ভাত খাই স্কুললৈ যাবা ভাত খাই স্কুললৈ যাবা 60 তুমি বজাৰ যাবানে 2012 চনত আহিছিল তোমালোকে এনসাৰ লিখিবা তুমি বজাৰলৈ যাবানে নোযোৱা প্ৰশ্নবোধক চিন আহিব তাৰ পিছত 69 তুমি ভাত খাই স্কুল যাবা এনসাৰ লিখিবা তুমি ভাত খাই স্কুললৈ যাবা নেক্সট 70 হি কলকাতা যাব 2014 চনত আহিছিল এনসাৰ লিখিবা হি কলকাতালৈ যাব 71 চাবা 2014 চনত যেটো আহিছে তুমি মোক কিয় এইদৰে গালি দিছা এনসাৰ লিখিবা তুমি মোক কিয় এইদৰে গালি পাৰিছা তাৰ পিছত SSLC 2021-22 আহিছিল মই যোৱাকালি বজাৰ গৈছিল এনসাৰ লিখিবা মই কালি বজাৰলৈ গৈছিলো তাৰ পিছত 2021-22 চনত আহিছিল যেটো মই যোৱাকালি বজাৰলৈ গৈছিল এনসাৰ লিখিবা মই কালি বজাৰলৈ গৈছিলো 2023 চনত আহিছিল আজিকালি সকলোবোৰ স্কুল 10টা বজাত বহে এনসাৰ লিখিবা আজিকালি সকলোবোৰ স্কুল 10 বজাত বহে তাৰ পিছত তোমালোকে 2024 চনত যেটো আহিছিল মই যোৱাকালি বৰপেটালৈ গৈছিলো এনসাৰ লিখিবা মই কালি বৰপেটালৈ গৈছিলো তাৰ পিছত এইটো বছৰ যেটো SSLC এক্সাম হৈ গ'ল 2025ত আহিছিল তোমাৰ দেউতা ঘৰত আছেনে তোমালোকে উত্তৰ লিখিবা তোমাৰ দেউতা ঘৰত আছেনে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিবিলাক ভুল বাক্য দিয়া থাকে হেবিলাকৰ শুধৰণি কেনেকৈ কৰে আৰু শুধৰণিৰ বাক্যটো কেনেকৈ হ'ব সেই সকলোবিলাক তোমালোকক দেখাই দিলো আৰু বেলেগ আৰু ব্যাকৰণ চাব নালাগে যেহেতু ব্যাকৰণৰ বিষয়ে তোমালোকৰ আয়ত্ত আগৰ পৰাই আছে যেহেতু এতিয়াতো আৰু আয়ত্ত লোৱাৰ সময় নাই আৰু তোমালোকে এখিনি যদি পঢ়িব পাৰা তেতিয়া হ'লে আৰু কোনো টেনচন নাই 100% কমন পাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক SI লাইট অফ এডুকেশ্যন চেনেলৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট তোমালোকে SI লাইট অফ এডুকেশ্যন চেনেলটো আজি সাবস্ক্ৰাইব কৰি লোৱা আৰু নতুন আপডেটসমূহ তোমালোকে পাই থাকিবা এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছো থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন থ্যাংক ইউ watching the video